হেল্ল' ৰিয়ান, যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা এপ্লাই কৰিছিলা, ফাৰ্ষ্ট পে'মেণ্ট ছেকেণ্ড পে'মেণ্ট পাইছা, তাৰপিছত কোনো পে'মেণ্ট পোৱা নাই, জীৱন প্ৰেৰণাৰ থাৰ্ড পে'মেণ্টৰ ফ'ৰ্থ পে'মেণ্টৰ কাৰণে ৱেইট কৰি আছা, আৰু যিবোৰ ষ্টুডেণ্টে স্কুটিৰ কাৰণে এলিজিবল আছিলা, তুমি চাৰ্টিফিকেট পাই বহি আছা, বাট তোমাক ডিলাৰে স্কুটি দিয়া নাই। সকলো ষ্টুডেণ্টক স্বাগতম। প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু এটা লাইক কৰিবা আৰু হাইপ দিবা, যাতে সকলোৱে গম পায় যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা কৰিছে, যিবোৰ ষ্টুডেণ্টে স্কুটি পাবলৈ বাকী আছে, সকলোলৈ যাতে এই ভিডিঅ'টো যায় আৰু সকলোৱে যাতে এটা মাত মাতিব পাৰে। তোমালোক সবেই মাত মাতিব লাগিব। এতিয়া ফাইনেল কথা, তোমালোকে যদি মাত নামাতা তোমালোকৰ স্কলাৰশ্বিপ নাহে। অনেষ্ট কথা কৈ দিছোঁ, চব কথাখিনি শুনিবা। তোমালোকক মই কৈছিলোঁ ফেচবুকত লিখা, তাৰপিছত তোমালোকে প্ৰেছ মিট দিয়া, তাৰপিছত লাষ্ট সলিউশ্যন এজন প্ৰফেচাৰে মোক কৈছিলে তোমালোকৰ যিবোৰ ষ্টুডেণ্টে স্কুটি পোৱা নাই, জীৱন প্ৰেৰণা পোৱা নাই, তোমালোকৰ নিজা নিজা লোকেল MLA যোন নতুন MLA হৈছে, সেই MLAক জনোৱা, এপ্লিকেশ্যন দিয়া, যাতে এছেম্বলিত ক'ব পাৰে। আৰু এছেম্বলিত আজি ফাৰ্ষ্ট ডে অ'ট টেকিং আছিলে, আজি কোনো কথা নহ'ল, কোনো স্কিমৰে কথা নহ'ল যে বা কোনো ষ্টুডেণ্টে পে'মেণ্ট পোৱা নাই, কি প্ৰব্লেম, ষ্টুডেণ্টৰ প্ৰব্লেম, কোনো কথাই হোৱা নাই। আজি অ'ট টেকিং হৈছে, তাৰপিছত স্পীকাৰক সম্বোধন কৰিছে। বাট তোমালোকে কিমানে কৰিছা মই নাজানো। বাট এগেইন কৈ আছোঁ, যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা স্কুটি পোৱা নাই, তোমালোকে ফাৰ্ষ্ট অফ অল ফেচবুকত লিখা। নেক্সট তোমালোকে যিমান ষ্টুডেণ্টে স্কুটি পোৱা নাই বা যিমান ষ্টুডেণ্টে জীৱন প্ৰেৰণা এতিয়ালৈকে পাবলৈ বাকী আছে, থাৰ্ড পে'মেণ্ট পোৱা নাই, গোটেই মিলি একলগ হৈ এটা প্ৰেছ মিট দিয়া। প্ৰেছ মিট এনেকৈ ক'বা, মই দেখাই দিছোঁ, মই যদি ষ্টুডেণ্ট, মই যদি জীৱন প্ৰেৰণা পালোঁ হয়, বা মই যদি স্কুটিৰ কাৰণে এলিজিবল, বাট মোক স্কুটি এতিয়ালৈকে দিয়া নাই, মই এনেকৈ জনালোঁ হয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপোনালৈ বিনম্ৰ অনুৰোধ যে আমি জীৱন প্ৰেৰণা কৰিছিলোঁ, আমি ফাৰ্ষ্ট পে'মেণ্ট এণ্ড ছেকেণ্ড পে'মেণ্ট পাইছোঁ, তাৰপিছত থাৰ্ড পে'মেণ্ট ফ'ৰ্থ পে'মেণ্ট এতিয়ালৈকে নাপালোঁ, তাৰ পাবলগীয়া পে'মেণ্ট এতিয়ালৈকে পোৱা নাই, বা আমি স্কুটিৰ কাৰণে এলিজিবল আছিলোঁ, চাৰ্টিফিকেটো পাইছোঁ, বাট আমাক ডিলাৰে স্কুটি দিয়া নাই। আপোনালৈ বিনম্ৰ অনুৰোধ, আমাৰ পইচাখিনি মুকলি কৰে যেন অতি সোনকালে, বা কি প্ৰব্লেম হৈছে আমাক জনাই যেন। আপুনি ফেচবুকত লাইভ আহি থাকে, চ' আমাক ফেচবুকৰ লাইভৰ থ্ৰু দি জনাব যে আমি কিয় পে'মেণ্ট পোৱা নাই, বা আমাৰ পে'মেণ্ট কেতিয়া আহিব, বা আমি স্কুটি কিয় পোৱা নাই, বা আমাৰ পে'মেণ্ট দিবলৈ আপুনি অলপ সহায় কৰক। আপুনি চব কৰিব পাৰে, CM অফ আছাম, মুখ্যমন্ত্ৰী আপুনি, আমাৰ গাৰ্জেন, অসমৰ গাৰ্জেন, চ' আপুনি আমাৰ পে'মেণ্ট মুকলি কৰক। আপুনি আমাৰ স্কুটি দিবলৈ অৰ্ডাৰ কৰক, যিখিনি বাকী আছে স্কুটি দিবলগীয়া সেইখিনি দিবলৈ অৰ্ডাৰ কৰক, বা আমাৰ জীৱন প্ৰেৰণাৰ পে'মেণ্টখিনি দিবলৈ অৰ্ডাৰ কৰক, যাতে আমি পে'মেণ্টখিনি টাইমলি পাওঁ। বাট আমি টাইমলি কোনো পে'মেণ্ট পোৱা নাই। এটা ফাৰ্ষ্ট পে'মেণ্ট পাইছোঁ, ছেকেণ্ড পে'মেণ্ট পাইছোঁ, আৰু স্কুটিৰ ক্ষেত্ৰত কিছুমান স্কুটি পাইছে, আৰু এতিয়ালৈকে বহুত ষ্টুডেণ্ট স্কুটি পাবলৈ বাকী আছে। বিনম্ৰ অনুৰোধ কৰা, আৰু ফেচবুকৰ থ্ৰু দি লিখা, প্ৰেছ মিট দিয়া, প্ৰেছ মিটত বিনম্ৰ অনুৰোধ কৰা, আৰু এপ্লিকেশ্যন দিয়া তোমালোকে নিজ MLAক, যাতে এই কথাখিনি একশ্যন হয়, যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যেতিয়া সেই প্ৰেছ মিটখন চাব, 100% প্ৰেছ মিট চায়, যেতিয়া প্ৰেছ মিট এটা দেখিব, সব ডিষ্ট্ৰিক্টৰ পৰাই প্ৰেছ মিট দি আছে জীৱন প্ৰেৰণা ৰিগাৰ্ডিং, স্কুটি ৰিগাৰ্ডিং, তেতিয়া মানে বস্তুটো অট'মেটিকেলি ভাইৰেলত গুচি যাব। দেন তোমালোকলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে 100% ৰিপ্লাই দিব যে আমি অতি সোনকালে জীৱন প্ৰেৰণাৰ পইচা দিম, বা কি প্ৰব্লেম হৈছে, কি হোৱা নাই, 100% জনাবলৈ চেষ্টা কৰিব। ইয়াৰ বাদে কোনো সলিউশ্যন নাই, ইয়াৰ বাদে তোমালোকৰ হাতত কোনো সলিউশ্যন নাই। একদম অনেষ্ট কথা কৈছোঁ। তোমালোকে ফেচবুকত লিখা, প্ৰেছ মিট দিয়া, আৰু মই 1.5 মাহ ধৰি চিঞৰি আছোঁ, তোমালোকে এটা প্ৰেছ মিট দিব পৰা নাই। ভুল তোমালোকৰো আছে, ষ্টুডেণ্টৰো আছে ভুল। চ' প্লিজ তোমালোকে এতিয়াও সময় আছে, দিয়া তোমালোকে, যাতে তোমালোকৰ পে'মেণ্টখিনি সময়মতে পোৱা। লাষ্ট 2 মাহ ধৰি তোমালোকক কোনো পে'মেণ্ট দিয়া নাই জীৱন প্ৰেৰণাৰ। স্কুটিৰ কাৰণে ষ্টুডেণ্ট ৰখি আছে। ইয়েছ, বেয়া লাগে যে যিবোৰ ষ্টুডেণ্ট ৰখি আছে, বহুত বেয়া লাগি আছে, সিহঁতৰ লগৰবোৰে স্কুটি পাইছে, বাট কিছুমানে স্কুটি পোৱা নাই। চ' তোমালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক বিনম্ৰ অনুৰোধ কৰা যে যাতে তোমালোকৰ পে'মেণ্ট আৰু স্কুটি অতি সোনকালে দিয়ে। আৰু এটা এক্সাম্পল কক্ৰ'চ জনতা পাৰ্টি, চোৱা, কেৱল কক্ৰ'চ কৈছে, CJI আনএমপ্লয়ড ষ্টুডেণ্টক বা মানুহক কক্ৰ'চ কৈছে। এতিয়া সেই কক্ৰ'চ CJI মানে হেণ্ডেলটোত, ইনষ্টাগ্ৰাম হেণ্ডেলটোত 13.3 মিলিয়ন ফলোৱাৰ, কিমান হৈ আহিছে, কিমান নিউজ বজি আছে, কিমান ভিডিঅ' বনাই আছে, বাট তোমালোকৰ যিটো পে'মেণ্ট, তোমালোকে পাবলগীয়া পে'মেণ্ট, সেইটোৰ কাৰণে এটা ভিডিঅ' তোমালোকে ক্ৰিয়েট কৰা নাই, বা এটা নিউজো কৰা নাই। নিউজ বেয়া ক্ষেত্ৰত নহয়, নিউজ ভাল ক্ষেত্ৰতো হয়। কিছুমান মানুহে নিউজ বেয়া ক্ষেত্ৰত কৰে, বা কিছুমান বহুত বেয়া ক্ষেত্ৰত কৰে।
তোমালোকে ভাল ক্ষেত্ৰত কৰা না, তোমালোকে ৰিকুৱেষ্ট কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক যে আমি আমাৰ পে'মেণ্টখিনি পাবলগীয়া টাইমলি আমি পোৱা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ বিনম্ৰ অনুৰোধ, আমাৰ পে'মেণ্টখিনি অতি সোনকালে মুকলি কৰক বা কিবা এটা ব্যৱস্থা কৰক। বা আমাৰ স্কুটি পোৱা নাই আমি, আমাৰ লগৰবোৰে পাইছে বাট আমি পোৱা নাই, তাৰ বাবে আপুনি কিবা এটা ব্যৱস্থা কৰক, ৰিকুৱেষ্ট কৰা না। চ' এগেইন কৈছোঁ, এজ এ ব্ৰাদাৰ, মই এজ এ ব্ৰাদাৰ তোমালোকক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে এইখিনি কাম কৰা, ফেচবুকত লিখা নিউজ এটা কৰা আৰু তোমাৰ লোকেল MLA ক জনোৱা যাতে তোমাৰ পে'মেণ্টখিনি স্কুটিখিনি অতি সোনকালে বিতৰণ কৰে বা হয়। ধন্যবাদ। ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু এটা হাইপ দিবা যাতে সকলোৱে গম পায় কথাখিনি। একদম পূৰা শ্বেয়াৰ কৰিবা যাতে অসমৰ চুকে কোণে যিমান ষ্টুডেণ্টে পাবলগীয়া সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।